পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত ব্যাপক প্ৰচাৰ অভিযান বিপিএফ দলৰ গাঁৱে গাঁৱে ঘৰে ঘৰে সোমাই পৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী দলটোৱে আৰম্ভ কৰিছে প্ৰমোদ বড়ো হটাও বিটিচি বচাও অভিযান আজি বেৰগাঁৱত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰে বিপিএফে আমি আপোনালোকক সেই পৰিৱেশ দেখুৱাই আছো গাঁৱে গাঁৱে ঘৰে ঘৰে সোমাই পৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী পৰিষদীয় নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে বিপিএফ দলক আমি সেই অঞ্চলটোৰ পৰিৱেশ দেখুৱাইছো আৰু দলটোৱে আৰম্ভ কৰিছে প্ৰমোদ বড়ো হটাও বিটিচি বচাও অভিযান আৰু আমি সেই স্থানলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিছো আমাৰ সাংবাদিক জ্যেষ্ঠ সাংবাদিক মুসাদ্দিক হুছেইন উপস্থিত আছে মুসাদ্দিক বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে বিপিএফে বৰ্তমান কোন কোন উপস্থিত আছে কেনেকুৱা ধৰণৰ আজি কাৰ্যসূচী আছে তেওঁলোকৰ আমি সামগ্ৰিক তথ্যসমূহ আপোনাৰ জৰিয়তে জানিব বিচাৰিছো নিশ্চিতভাৱে আচলতে ক'ব লাগিব বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া সমগ্ৰ বিটিআৰত আচলতে এক নিৰ্বাচনী বতৰাই উত্তাল বতাহ আচলতে সৃষ্টি হৈছে সামগ্ৰিকভাৱে এই মুহূৰ্তত মই ভেৰগাঁৱত আছোঁ ভেৰগাঁও যি ব্লক সমিতিয়ে তেখেতসকলৰ যি কাৰ্যসূচী হাগ্ৰামা ঘৰে ঘৰে গাঁৱে গাঁৱে বিপিএফ এই কাৰ্যসূচীৰে প্ৰমোদ বড়ো হাটাও কাৰ্যসূচীৰে তেখেতসকলে দিনজোৰা কাৰ্যসূচীৰে আজি এক বৃহৎ বাইক আৰু কাৰ ৰেলী আয়োজন কৰিছে সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই ধৰণে প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিক্ৰম দেউৰমাৰীৰ নেতৃত্বত এই ধৰণে প্ৰায় 1000তকৈও অধিক লোক ওলাই আহিছে তেখেতসকলে এই কাৰ্যসূচীত মই সামগ্ৰিকভাৱে মোৰ লগত এই মুহূৰ্তত আছে বিক্ৰম দেউৰমাৰী ডাঙৰীয়া মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ আৰু তেখেতৰ পৰা জানিম কি ধৰণে আচলতে সমগ্ৰ এইবাৰ যি বিটিআৰ নিৰ্বাচন এই নিৰ্বাচনত কেনেধৰণে আপোনালোকে আগুৱাই যাব কি ধৰণৰ ৰণকৌশলেৰে আপোনালোকে আগবাঢ়ি গৈছে থেংক ইউ প্ৰথমতে মই সকলোলৈ ধন্যবাদ যাচিছোঁ আৰু আপোনালোকক মই ধন্যবাদ দিছোঁ যে আজি আমাৰ এটা এই বিশেষ কাৰ্যসূচী আছে জইনিং প্ৰগ্ৰাম আৰু এই কাৰ ৰেলী আমি এই ঘৰে ঘৰে হাগ্ৰামা মহিলাৰী আৰু গাঁৱে গাঁৱে বিপিএফ কৰিবলৈ আমি ওলাই আহিছোঁ হাজাৰ যুৱ যুৱতী আমাৰ লগত ওলাই আহিছে হাগ্ৰামা মহিলাৰীৰ লগত থাকি কাম কৰিব ওলাই আহিছে বিটিচিত আমি পুনৰ মানে ৰক্ষা কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ এতিয়া চাওক প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিক ধ্বংস কৰিছে এই বিটিচিক আমি পুনৰ এই ধ্বংসৰ হোৱা দিশে যিহেতু গৈ আছে এই ধ্বংস হোৱা বিটিচিক আমি পুনৰ আমি বচাবৰ কাৰণে আমি আজি ওলাই আহিছে এতিয়া যুৱ যুৱতীবিলাক আপোনালোকে চাব পাৰিব যুৱবিলাক আপোনালোকে চাব পাৰিব আমাৰ লগত আছে এক্স MLA আছে আৰু ডিষ্ট্ৰিক্টৰ ব্লগৰ চেণ্ট্ৰেলৰ গোটেই লিডাৰ আমাৰ লগত আছে আমাৰ এই বড়ো এই ফেমাছ ছিংগাৰ যাক আমি কয় বড়ো দেংখৰ ৰাজা তেখেতে আমাৰ লগত আছে সমৰ্থন কৰিবলৈ আহিছে এতিয়া আমি প্ৰমোদ বড়ো ডাঙৰীয়াক ক'ব ওলাইছোঁ এই প্ৰমোদ বড়ো ডাঙৰীয়া এই বিটিচিক যিহেতু 5 বছৰ শাসনত ইতিমধ্যে 70% ধ্বংস কৰি পেলালে এই ধ্বংস কৰা যিটো ষড়যন্ত্ৰ আৰু যিখিনি এই তেখেতে কাম কৰি আহিছে এই বিটিচিত গোটেই মানে শান্তি পৰিৱেশ আমি দেখিবলৈ পাইছোঁ মাটিৰ ক্ষেত্ৰত হওক চাকৰিৰ ক্ষেত্ৰত হওক স্কুলৰ ক্ষেত্ৰত হওক মুসাদ্দিক হুছেইন আপুনি তাৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ